যে আমাৰ ল'ৰা ছোৱালীসকল ভকত হ'লে আমি বেয়া পাওঁ, হয়নে বাৰু? ভকত হ'লে আমি বেয়া পাওঁ। ইমানকৈ পঢ়া শুনা কৰালোঁ, ই আকৌ ভকত হ'ম বুলি কৈছে, কম দুখ লাগিবনে বাৰু আমাৰ মনত? কিন্তু ভাগৱতে কৈছে যে সেইটোৰ নিচিনা পুণ্য সন্তান নাই। সেইটোৰ নিচিনা পুণ্য সন্তান আপোনাৰ ভাৱে ক'তো নাপায়। কত জন্মৰ ফলতহে পুণ্য সন্তান পাইছে আপুনি। কাৰণ সেই সন্তানটোৱে আপোনাৰ হবংশকে উদ্ধাৰ কৰিব বুলি ভাগৱতে কৈছে। প্ৰহ্লাদক কৈছে নৃসিংহ গোসাঁই, তোমাৰ নিচিনা এজন পুত্ৰ জন্ম হ'লে হবংশে উদ্ধাৰ কৰিব। হবংশে বাদ দিয়া 21 পুৰুষ উদ্ধাৰ হ'ব। গতিকে ইমান মহিমা আছে। গতিকে আমি কিন্তু সেই মানে আমাৰ সতি সন্তানে যদি ভকতীয়া কামত আগবাঢ়িবলৈ বিচাৰে, বহুতে বেয়া পায়, বহুতে সমালোচনা কৰে। আমাৰ কেতিয়াবা দুখ লাগে, আমাৰ বয়সৰ যুৱবন্ধুসকলে ক'ত লিটিং লাটাং হৈ ঘূৰি ফুৰিছে ঠিক নাই, কিন্তু তেওঁলোকক কওঁতা কোনো নাই। কিন্তু আমাক আকৌ সমালোচনা কৰা মানুহ বহুত আছে ওচৰে পাজৰে। আমি তেওঁলোকক সুধিবলৈ মন যায়, সোধোঁ কেতিয়াবা, কি আমি বেয়া কাম কৰিছোঁ নেকি? সাধু সংঘ ভকতৰ ওচৰলৈ আহিছোঁ, আমি ইয়াত বেয়া কথা আলোচনা কৰিছোঁ নেকি? মদ ভাং কথা খোৱা কথাটো ইয়াত আলোচনা কৰা নাই। আমি ঈশ্বৰৰ নাম গুণ লৈছোঁ। আমি পিতৃ মাতৃক সেৱা ভক্তি শ্ৰদ্ধা ভক্তি কৰাৰ কথা আমি আলোচনা কৰিছোঁ। জ্যেষ্ঠজনক সন্মান কৰি চলিব কেনেকৈ লাগে সেয়া আমি আলোচনা কৰিছোঁ। এইখিনি কি ভুল কাম কৰিছোঁ নেকি? কিন্তু আমাৰ সেই যুৱ বন্ধুসকলক, যিসকলে লিটিং লাটাংকৈ ঘূৰি ফুৰিছে, তেওঁলোককতো কওঁতা কোনো নাই। সেইকাৰণে আমি যুৱ বন্ধুসকলক কেতিয়াবা কওঁ যে তোমালোকে নিজৰ স্থিতিত অটল থাকিবা। কোনোবাই ভাল কাম কৰিবলৈ আহোঁতে যদি বাধা দিয়ে, তাক নুশুনিবা। আৰু এইটো সত্য যে ভাল কাম কৰিবলৈ কোনেও কাকো সুধিবও নালাগে। ভকতৰ ওচৰলৈ যাবলৈ সুধিব নালাগে। কেলৈ সুধিব নালাগে? কাৰণ আমি আকৌ বেয়া কামখিনি কৰিবলৈ কাকো সোধা নাই নহয়। সুধিছোঁ জানো? আজি গৰম পানী অকণ খাবলৈ গৈছোঁ লগৰকেইটাৰ লগত, কাৰোবাক সুধিছোঁনে বাৰু? মাকক সুধিছোঁনে, দেউতাকক সুধিছোঁনে বোলে দেউতা মই আমুকত যাওঁ আজি বুলি? নাই সোধা। বেয়া কামটো কৰিবলৈ আমি কোনো সোধা নাই, কিন্তু ভাল কামটো কৰিবলৈ আমি কিয় সুধিব লাগে? হয়নে নহয় বাৰু? গতিকে সেইকাৰণে এই দৰ্শনটো আমাক দিছে। আমি ল'ৰা ছোৱালীবিলাকক এনেধৰণে ভক্তিমুখী কৰি পিতৃ মাতৃক কেনেধৰণে শ্ৰদ্ধা ভক্তি কৰিব পাৰোঁ, এই কথাখিনি যদি আমি শিকাব পাৰোঁ, তেতিয়াহ'লে জীৱিত অৱস্থাত অন্তত সেই ল'ৰা ছোৱালীকেইটা এই বুঢ়াটো এই বুঢ়ীজনী বুলি আমাক ককৰ্থনা নকৰে। আমাৰ লীলাবাৰীত মৈত্ৰী আশ্ৰম আছে, বৃদ্ধাশ্ৰম। কেতিয়াবা মাজে মাজে যাওঁ আৰু সেই আই মাতৃসকলক আমি দৰ্শন কৰোঁ। তেওঁলোকৰ পৰা আমি বহুত প্ৰেৰণা পাওঁ। তেওঁলোকক যদি আপোনাৰ ভাৱে সুধিবলৈ যায়, বোলে আপোনাৰ হ'ব ল'ৰা ছোৱালী কেইটা? আমুক তেওঁ, ইজনে ক'ব মোৰ আমুক, ইজনে ক'ব মোৰ তামুক। মোৰ ল'ৰাটো এজনে ক'ব লণ্ডনত থাকে, এজনে ক'ব ডক্তৰ, এজনে ক'ব ডাঙৰ ইঞ্জিনিয়াৰ। আপোনাৰ মোৰ দৰে খেতিয়কৰ ল'ৰাই তাত কিন্তু মাকক বৃদ্ধাশ্ৰমত ৰখা নাই। ডাঙৰ ডাঙৰ পঢ়া শুনা জ্ঞানীসকলে ৰাখিছে তাত। তেতিয়াহ'লে সেইসকলৰ এই পুথিগত শিক্ষাৰ মূল্যাংকন ক'ত আজি তাৰিখত? তেওঁলোকে যদি পিতৃ মাতৃক ভক্তি কৰিবই নিশিকিলে, ডাঙৰজনক শ্ৰদ্ধা কৰিব নিশিকিলে, বৃদ্ধ বয়সত তেওঁলোকে মাক দেউতাকক লালন পালন কৰিবলৈ কথাখিনি নিশিকিলে, তেওঁলোকৰ পুথিগত শিক্ষাৰ মূল্যাংকন ক'ত তেতিয়াহ'লে? হয়নে নহয় বাৰু? তেওঁলোকৰ পুথিগত শিক্ষা আছে, কিন্তু এই ভক্তি জ্ঞানখিনি তেওঁলোকৰ নাই। নথকাৰ কাৰণে এই ঘটনাবিলাক হৈছে। আমাৰ গৃহতে অনুষ্ঠান এভাগ আয়োজন কৰা হৈছিল আজি কিছুদিনৰ আগত। তাৰ পৰা এগৰাকী আই মাতৃ আহিছিল, লগতে বাপ এজনো আহিছিল। তেৰাসৱক দেখি আমাৰ বহুত দুখ লাগে যে আমাৰ দৰে এটি সন্তানে তেৰাসৱক এই বৃদ্ধ অৱস্থাত তাত ৰাখি থৈছে। সময় নাই তেওঁলোকৰ। মাকক চাবলৈ, দেউতাকক চাবলৈ সময় নাই। পইচাৰ পিছত দৌৰিছে, পইচা লাগে, জীৱনৰ কথা আছে, হয়নে নহয়? যিগৰাকী আই মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত সন্তানটো লৈ পেলাই ডাঙৰ দীঘল কৰিলে, জন্ম দিলে কষ্ট কৰি, যিগৰাকী আই মাতৃয়ে সৰুৰ পৰা খুব বিচনাত শুই থকাৰ পৰা গো মূত্ৰ চাফ চিকুণ কৰি বুকুত আঁকোৱালি লৈ নাম গাই কম কষ্ট কৰি শুৱায়। জ্বৰ চৰ্দি হ'লে ৰাতিটো নোহোৱাকৈ থাকে মাক দেউতাক। কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে।
আৰু সেই ল'ৰা ছোৱালীয়ে শেষত কি কৰে, এই বুঢ়াটো এই বুঢ়ীজনী বুলি ব্যৱহাৰ কৰে, সময়মতে খাবলৈও নিদিয়ে। আমি এইখিনিলৈকে দেখি পাইছোঁ যে এটা বয়স আছে, মানুহৰ জীৱনটোৰ 60 বছৰ পিছত 1500 গ্ৰাম ওজন, 1.5 কিলোগ্ৰাম ওজনৰ ইয়াৰে মানে মগজুটোৰ ওজনটো কমিবলৈ আৰম্ভ কৰে। 250 গ্ৰাম কমিবলৈ, মগজুৰ ৱেইটটো কমিবলৈ আৰম্ভ কৰে। সেইকাৰণে গভৰ্ণমেণ্টেও কি কৰে, 60 বছৰ পিছত এজন ৰিটায়াৰ্ড বুলি তেওঁক চাৰ্টিফিকেট দি দিয়ে। তাৰপিছত লাহে লাহে কি হ'ব, লাহে লাহে গৈ গৈ শেষত কি হ'বগৈ, বৃদ্ধকালে যায় শেষ বৰিষ সংখ্যাত, একো কাৰ্য সাধিবাক নুহিকে শকত। বৃদ্ধকালত 80 বছৰ পিছত সেই সময়কণ বৃদ্ধকাল বুলি কৈছে। সেই বৃদ্ধকালত মাক দেউতাকে ভাত খাইছিলে নে নাখাইছিলে, কিবা খাইছিলে নে নাখাইছিলে, সেই কথাটোও বোলে কেতিয়াবা পাহৰি যায়, ভ্ৰম হৈ যায়। কাৰণ মগজুৰে সেইখিনি সময়ত কাম নকৰা হৈ যায়। বয়সৰ দুখ, আপুনি ময়ো এদিন হ'মগৈ তেনেকুৱা, আমাৰো দিন আহি আছে। গতিকে সেই যুৱ বন্ধুসকলে সেই কথাকেইটা মনত পেলাই দিব লাগে যে তোমালোকৰো এনেকুৱা এটা দিন আহিব, মনত ৰাখিবা। কিন্তু ইহ জনমত যদি তুমি মাক দেউতাক অৱহেলা কৰিছা, তোমাৰ ল'ৰা ছোৱালীয়েও কিন্তু তোমাক বৃদ্ধ বয়সত অৱহেলা কৰিবই। এইটো সত্য কথা। কাৰণ আপোনাক যদি আজি মই চৰ এটা মাৰিছোঁ, মোকো চৰ মাৰিবলৈ কোনোবা এজন ক'ৰবাত জন্ম হৈছে, এই কথাটো মনত ৰখা ভাল। গতিকে সেই সতি সন্তানসকলক কোনে বুজাব, কোনে শিক্ষা দিব? বেলেগে নিশিকায়, মাক দেউতাক হিচাপে আমি শিকাব লাগিব, বুজাব লাগিব। ঘৰখনৰ আৰম্ভণিৰ পৰা তেওঁলোকক এই নীতি জ্ঞানখিনি দিব লাগিব। নহ'লে কিন্তু কি হ'ব, বিষয়লৈ ঠেলোতে ঠেলোতে, পইচাৰ পিছত আমি ঠেলোতে ঠেলোতে সি ডাঙৰ মানুহ হ'ব হয়, কিন্তু আপোনাক মোক ঘূৰি চাবলৈ তাৰ সময় নাথাকিব হাতত। গতিকে এইখিনিৰ পৰা আমি বাচিবলৈ হ'লে এনেদৰে সৎসংগ ভকতৰ ওচৰলৈ আনিব লাগিব আৰু ভকত সেৱা কামত আমি নিয়োগ কৰিব লাগিব তেওঁলোকক। সেই সন্তানসকলৰ দুখ নেকি? নহয়। ভাগৱতে আমাক কৈছে, আমাৰ বোলে জ্যেষ্ঠসকলৰহে ভুল। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, তাকে দেখি অন্যে বোলে তাকে ধৰ্ম। আপোনাৰ ল'ৰা ছোৱালীটোক কি শিক্ষা দিছে, কি জ্ঞান দিছে, সেয়া আপুনিহে জানে, হয়নে নহয় বাৰু? গতিকে সেইকাৰণে কৈছে, তোমালোকে এই নীতি জ্ঞানখিনিও অলপ অলপকৈ দিবলৈ চেষ্টা কৰা, যাতে বৃদ্ধ বয়সত মানে তোমালোকে কান্দিব লগা নহয়। আমাক সেইকাৰণে কৈছে, ভাগৱতে কৈছে যে সেই ঘৰত পৰম এজন ভকতলৈ, মানে তেওঁ মহাভাগৱতলৈ ৰূপান্তৰ হ'ল। তপোবনে একচিত্তে আৰাধিলা হৰি, 3 জন্মে লভিলন্ত ভগৱন্ত গতি। আউৰ নৱজন ভৈলা নৱদ্বীপ পতি, একাধিক 80 জন ভৈলা দ্বিজ প্ৰায়, থাকিলা লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই। সেইকাৰণে আমাৰ এতিয়া ভকতসকলে আলোচনা কৰি থাকে এটা কথা, যে কৰ্মকাণ্ডৰ সংখ্যা বেছি হ'বই, কৰ্মকাণ্ডৰ সংখ্যা বেছি হ'বই। শাস্ত্ৰই আমাক ইমানকৈ কৈ আছে, গুৰু দুজনাই আমাক ইমানকৈ দোহাই দোহাই কৈ আছে যে কলিযুগত হৰিনাম কীৰ্তনৰ বিনাই বেলেগত গতি নাই। তথাপিতো কিন্তু কিছুমান নীতি নিয়ম কিছুসকলে এৰিব পৰা নাই, তেওঁলোকে তাতে বিশ্বাস কৰি লয়। কিন্তু ইয়াত কৈছে যে কৰ্মকাণ্ডটো বেছিকৈ থাকিবই, কাৰণ ঋষভ ঈশ্বৰৰ 81 জন, তেওঁৰ ঋষভ ঈশ্বৰৰ 9 জন নৱদ্বীপৰ পতি হ'ল, ঘৰত পৰম ভকত হ'ল, তেওঁতো একো হেৰি নকৰিলেই। সেইকাৰণে তেওঁ শেষত কি কৰিলে, তেওঁ 80 জনৰ ভিতৰত সেই 80 জনেই কি হ'ল, এই কৰ্মকাণ্ড প্ৰৱৰ্তন কৰিলে। তাৰপিছত এইপিনে 60,000 ঋষিমুনি আছিলে, শোকমুনিয়ে ভাগৱত কওঁতে। তাৰপিছত ভূতে ভাগৱত কওঁতে আকৌ তাৰে 32,000 ঋষিমুনি গুচি গ'ল, 28,000 থাকিলে। সেই 28,000খিনিয়ে ভক্তি কথা প্ৰচাৰ কৰিলে, 32,000 তাৰ আধা সংখ্যক বেছিয়ে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰিলে। সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাত কৰ্মকাণ্ডৰ প্ৰৱৰ্তনটো বেছি। ইয়াত এই কথাখিনি সুন্দৰকৈ কৈছে। তাৰপিছত ক'লে নৱসিদ্ধৰ কথা ওলাইছে, যে তোমাক নৱসিদ্ধৰ কথা কওঁতে শুনা বসুদেৱ। কবি হবি অন্তৰিক্ষ পিপ্লায়ন,
আৰবিহূত্ৰ নামে আৰু ঋষভ নন্দন প্ৰবুদ্ধ দ্ৰমিল কৰবাজন চমক এহি নৱসিদ্ধে সদা নেৰে হৰিজক নকৰে জীৱক আপোনাত ব্যতিৰেক নেদেখে নাৰায়ণময় জগত যতেক। এতিয়া সেইসকলে নাৰায়ণময় দেখে বুলি কৈছে। তেওঁলোকে সমস্ত জগতক ঈশ্বৰময় দেখে। এতিয়া আমি এইখিনি কৰিব নোৱাৰিলেও অন্তত কলিযুগত গুৰুজনাই আমাক অকণমান চমু ৰাস্তা এটা দেখুৱাইছে যে চমু ৰাস্তাটো কি? বিশেষত নৰ মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। মনুষ্যজনকে যদি কোনোবাই ঈশ্বৰ জ্ঞান কৰিব পাৰিছে তেতিয়াহ'লে তেওঁৰো কিন্তু সিদ্ধি লাভ হ'ব বা তেওঁৰো কিন্তু পুণ্য আছে। এনেধৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে।